প্ৰথমতেই মই সকলোৰে মংগল কামনা কৰি আমি যিহেতু কিছুমান ক্ষেত্ৰত ভগৱানৰ ওচৰতো দাসী হৈ যাব লাগে ডক্টৰেও কয় যিটো কাম তেওঁলোকৰ জড়িত নহয় কিছুমান ওপৰলাক এৰি দিয়ে গতিকে মই প্ৰথমতে এটা প্ৰেয়াৰ কৰিম সকলোৰে ভালৰ মংগল কামনা কৰি এটা প্ৰেয়াৰ কৰিম আৰু প্ৰেয়াৰটো কৰাৰ পিছত মই তাৰ মিনিংটো কৈ দিম প্ৰথমতে আমি হাত জোৰ কৰি ল'ম মন আৰু শৰীৰ পুৰা এক কৰি দিম বেলেগ চিন্তাধাৰা আনা যাতে এইখিনি সময়ত নাহে তাৰ প্ৰতি মন ৰাখিম হাতখন মোৰ বুকুৰ মাজত ৰাখিছোঁ দীঘলীয়াকৈ উশাহ ল'ম উশাহটো এৰি দিম এনেকৈ আমি 3 বাৰ কৰিম ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः लाहे लाहे चकुটো खुলি দিম सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया অৰ্থাৎ এই প্ৰেয়াৰটোৰ মিনিংটো হৈছে আমি সকলো ভালে থাকিম আমি সকলো নিৰোগী হৈ থাকিম আমি সকলো একেলগে থাকিম আৰু কোনেও যাতে কাৰো দুখৰ ভাগী হ'বলগীয়া নহয় গতিকে কিমান ধুনীয়া প্ৰেয়াৰটোতে গোটেই মিনিংটো আছে এইখিনি এই চিটুৱেশ্যনটোত আমি সদায় প্ৰেয়াৰ কৰোঁ নিজৰ লগতে আনকো ভালে থকাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ওকে এতিয়া আমাৰ মেইন হৈছে প্ৰাণায়ামৰ ব্ৰিথিং এক্সাৰচাইজখিনি মই প্ৰাণায়ামখিনি লাষ্টত কৰি দেখাম এতিয়া মই হাৰ্ট লাংছ যিহেতু আমাৰ এতিয়া মেইনলি আমাৰ হাৰ্টটো ষ্ট্ৰং ৰাখিব লাগে লাংকৰ কেপাচিটি বঢ়াব লাগে অকল সেই দুটা বুলি নহয় আমি ফিজিকেলি সকলো ফালৰ পৰা আমি ষ্ট্ৰং থাকিব লাগে গতিকে যিখিনি একদম কম সময়ৰ ভিতৰতে মই কেইটামান কৰি দেখাম যিকেইটা আপোনালোকে সদায় যদি ডেইলি অভ্যাস কৰে তেতিয়াহ'লে নিশ্চয় আমি এই কোভিডৰ এগেইনষ্টত যুদ্ধ কৰি জীয়াই থাকিব পাৰিম আহকচোন প্ৰথমটো মই থিয় হৈ পেলাই কৰি দেখাইছোঁ প্ৰথমতে মই থিয় হ'ম প্ৰথমতে মই চেষ্ট এক্সপানশ্যন এটা আসন কৰি দেখাম ভৰিখনৰ মাজত মই 3 ফিট মান গেপ ৰাখিছোঁ হাত দুখন আগলৈ আনিছোঁ ইনহেল কৰি যিমান পাৰোঁ চেষ্টটো ওপেন কৰিছোঁ আকৌ এক্সহেল কৰি আমি হাত দুখন তললৈ দিছোঁ ইনহেল কৰি যিমান পাৰোঁ চেষ্টটো ওপেন কৰি এণ্ড এক্সহেল কৰি ডাউন কৰি এইটো কৰাৰ লগে লগে নিজে আমি গম পাই যাম আমাৰ চেষ্টত যেতিয়া আমি চেষ্ট ওপেন কৰিম আমাৰ অট'মেটিকেলি হাৰ্ট আৰু লাংৰ কেপাচিটি আমাৰ বাঢ়ি যাব চাওক ইনহেল যিমান পাৰোঁ আমি চেষ্ট ওপেন কৰিছোঁ Shoulder backward knees and exhale কৰি আমি ডাউন কৰিছোঁ এনেকৈ আমি 10 লাহে বহাই 3 দি কাউণ্ট কৰিম ইনহেল কৰি বেকলৈ যাম আৰু এক্সহেল কৰি সন্মুখলৈ আহিম নেক্সট মই মুদ্ৰাসন কৰি দেখাম তাৰ আগতে মই অকণমান আৰু অকণমান গেপটো দিব ক'ম গেপটো অকণমান বঢ়াই দিয়ক মুদ্ৰাসন কৰাৰ আগতে গতিটো অকণমান মুভমেণ্ট কৰি লওক তাৰ কাৰণে দুইখন হাত মেলি এক্সেল কৰি আমি ইমানলৈকে হালি দিম এতিয়া ৰাইট হেণ্ডখনেৰে লেফ্ট লেগটো মই ধৰি ল'ম আৰু মন কৰিম যাতে মোৰ বডিটো মোৰ হেডটো পুৰা মিডলত থাকে ইয়াতে ধৰি ল'লোঁ বডিটো পুৰা মিডললৈকে টানিলোঁ নেক্সট হাতখন ওপৰলৈ উঠাই ওপৰলৈ চালোঁ ইয়াতে ইনহেল কৰি 10 ছেকেণ্ড হোল্ড কৰি আকৌ এক্সেল কৰি এইটো হাত ইফালে ল'ম ইনহেল কৰি এইটো হাত ওপৰলৈ উঠাম এতিয়া এই পজিশ্যনতে ব্ৰিথিং নৰ্মেল থাকিব আমি ফাৰ্ষ্ট কৰিব লাগে 1 2 3 4 5 6 7 8 9 10 কৰিলোঁ এনেকৈ আমি মই কম সময়ত 10 বুলি কৈছোঁ আপুনি 40 মিনিমাম 20 30 টাইম কৰিব এতিয়া লাহেকৈ দুইখন হাত ওপৰলৈ দিম ইনহেল কৰি এক্সহেল কৰি দুইখন হাত আনি আমি দুইখন ভৰিৰ ছাইডত এনেকৈ ৰাখিম ৰাখি আমি দুইখন হাতৰ মাজত হেডটো ফ্ল'ৰত লগাই দিম ইয়াতে আমি ব্ৰিথিং হোল্ড কৰিব পাৰোঁ নহ'লে ব্ৰিথিং নৰ্মেল ৰাখিব পাৰোঁ যিমান পাৰোঁ হেডটো আমি ফ্ল'ৰত টাচ কৰিম দুইখন হাত ছাইডত আছে লাহে লাহে হেডটো আমি ওপৰলৈ উঠাই আনিম এতিয়া চাওক মই লগাই
ডিস্টার্ব হৈ আছে গতিকে এইটো আসন কৰালে কি হয় আমাৰ হেডটো তললৈ গ'ল হেড ৰিলেটেড এতিয়া স্ট্ৰেছ বেছি হোৱাৰ কাৰণে সকলোৱে মূৰৰ পেইন ডেফিনেটলি হ'বই এতিয়া যেতিয়া ল'ৰা ছোৱালী খেলা ধূলা বন্ধ হৈছে কিমান মোবাইল চাব অনলাইনত কিমান তেওঁলোকে ক্লাছ কৰিব গতিকে তেওঁলোকে মই আজি সকলোৱে কৰিব পৰা আসনবিলাক দিছোঁ তেওঁলোকে যেতিয়া এইটো আসন কৰিবলৈ ল'ব অট'মেটিকেলি আমি ক'ব নোৱাৰাকৈ ভিতৰৰ পৰা আমাৰ এক্সট্ৰা এনাৰ্জি এটা আছে এনাৰ্জি এটা আহে যাৰ ফলত আমাৰ যিকোনো মূৰৰ সমস্যা ঘূৰণি বিষোৱা সকলোবোৰ চল্ভ হৈ যায় অ'কে নেক্সট এতিয়া মই 2 নম্বৰ আসনটো কৰিলে আকৌ চেষ্ট ৰিলেটেড মই 1.5 ফিট ভৰিখনৰ মাজত গেপ দিছোঁ আকৌ মই বেক বেণ্ডিং কৰিম যিহেতু আমাৰ আজি লাং আৰু হাৰ্টটো চেষ্ট ৰিলেটেড আমি সকলোবোৰ ডিজিজ আমি মেইনলি ষ্ট্ৰং কৰিব বুলি কৰি আছোঁ মই আকৌ বেক বেণ্ডিং কৰি দেখাইছোঁ ভৰিখনৰ মাজত গেপ ৰাখিছোঁ হাতখন মই বুঢ়া আঙুলি দুটা পিছফালে এনেকৈ জইন কৰিছোঁ এলব'টো মই যিমান পাৰোঁ বেণ্ড কৰিম এইটোক কয় অৰ্ধ চক্ৰাসন এতিয়া মই যিমান পাৰোঁ ইনহেল কৰি বেক বেণ্ডিং কৰিম ইনহেল কৰিছোঁ লাহে লাহে পেটটো আগলৈ ঠেলি দিছোঁ আৰু মই যিমানখিনিলৈ পাৰোঁ বেক বেণ্ডিং কৰিছোঁ ইয়াতে মন কৰিম আমাৰ নি ষ্ট্ৰেট থাকিব হেডটো যিমান পাৰোঁ একদম ৰিলেক্স কৰি দিছোঁ বেকৰ ফালে ইয়াতে আমি ইনহেল কৰি যাম 10 সেকেন্ড হোল্ড কৰি লাহে লাহে এক্সেল কৰি সন্মুখলৈ আহিম এইটো কৰিলে আমাৰ থাইৰয়েড গ্ল্যান্ডটো ষ্টিমুলেট হয় যিটো মই বেক বেণ্ডিং কৰালে মোৰ কিমানখিনি বেক বেণ্ডিং কৰিছোঁ আমাৰ কিমানখিনি আমাৰ ডিঙিটোত কিমানখিনি ষ্টিমুলেট হয় গতিকে থাইৰয়েড থাকিলে আমাৰ থাইৰয়েডৰ কাৰণেও খুবেই ভাল আৰু যিহেতু মই আজি মেইনলি আমাৰ হাৰ্ট লাঙৰ কাৰণে আমি ষ্ট্ৰং কৰিবৰ কাৰণে কৈ আছোঁ এইটো মই আগমুহূৰ্তত কৈ দিছোঁ যে এইটো আমাৰ মেইনলি আমাৰ হাৰ্টটো ষ্ট্ৰং কৰিবৰ কাৰণে আৰু এটা কথা সদায় মনত ৰাখিব আপুনি যিকোনো আসন যেতিয়া বেক বেণ্ডিং কৰে ফ্ৰণ্ট বেণ্ডিংটো খুবেই জৰুৰী গতিকে মই ফ্ৰণ্ট বেণ্ডিং কৰিম সদা হস্তাসন ভৰি দুখন জইন কৰিম দুইখন হাত ইনহেল কৰি আপ কৰিম লাহে লাহে এক্সেল কৰি যিমান পাৰোঁ স্পাইনটো আগলৈ টানি টানি যাম ভৰি দুখনৰ ছাইডত হাতখন ৰাখিম আৰু হেডটো নিট লগাই দিম ইয়াতে মন কৰিম আমাৰ নিটো যাতে ষ্ট্ৰেট থাকে আৰু যদি বহুতে ডাইৰেক্ট হাতখন ফ্ল'ৰত থৈ এনেকৈ হেডটো যদি লগাব নোৱাৰে ভৰিটোত এনেকৈ পিছপিনৰ পৰা ধৰি হেডটো লগাই দিম লাহে লাহে ইনহেল কৰি আপ কৰিম এতিয়া উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিছুমান আসন খুবেই প্ৰয়োজন এইটো তেওঁলোকে 3 বছৰৰ পৰা একদম আপুনি যেতিয়ালৈকে জীয়াই আছে আসন সকলোৱে কৰিব পাৰে তাৰ ভিতৰত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে আজি মই যিখিনি দেখাইছোঁ সাধ্য অনুযায়ী সকলোৱে পাৰিব এতিয়া মই উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে এটা হাইট বৃদ্ধি কৰিবৰ কাৰণে এটা আসন দেখাম যাক আমি তাৰাসন বুলি কওঁ ভৰি দুখন সমানকৈ ৰাখিছোঁ ভৰি দুখন জইনো থাকিব পাৰে বা বেলেঞ্চ যদি পাৰফেক্ট নাথাকে আমি ভি শ্বেপ ল'ম ভি শ্বেপ লৈ হাত দুখন ইণ্টাৰলক কৰি হাত দুখন পূৰা চিধা কৰি এতিয়া আমি হাতটো যিমান পাৰোঁ ওপৰলৈ টানিম আৰু হিল দুটা আপ কৰিম ইনহেল ইয়াতে আমি 10 সেকেন্ড উশাহ বন্ধ ৰাখিম 1 2 3 4 5 6 7 8 9 and 10 ৰিলেক্স অলপ আগতে যিটো কৰিলোঁ সদা হস্তাসন আৰু এতিয়া মই যিটো কৰিলোঁ তাৰাসন এই দুটা উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে খুবেই ভাল তেওঁলোকৰ ব্ৰেইন ডেভেলপমেণ্টো খুব ভাল হয় প্লাছ উচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত খুব ভাল হয় এইক্ষেত্ৰত মই আপোনালোকক কওঁ যিহেতু এতিয়া আমি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগে আমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰিব লাগে সবচে এসেঞ্চিয়েল যিটো মই ক'ব বিচাৰিছোঁ সূৰ্য নমস্কাৰ মই বেছি দীঘলীয়া নকৰোঁ মই সূৰ্য নমস্কাৰটো আপোনালোকক দেখাম তাৰপিছত আৰু দুটা আসন কৰি মই প্ৰাণায়ামখিনি কৰি দেখাম প্ৰাণায়ামখিনি খুবেই প্ৰয়োজন গতিকে প্ৰাণায়ামখিনি যিহেতু আমি সকলোৱে কৰিব লাগে বা সকলোৱে কৰিব এতিয়া এই চিটুৱেশ্যনটোত মই এডভাইচ কৰোঁ যে সকলোৱে কৰিব লাগে গতিকে আমি পলম নকৰোঁ আহকচোন প্ৰথমতে মই সূৰ্য নমস্কাৰটো দেখাওঁ প্ৰথমতে আমি সমষ্টি পজিশ্যনত থিয় হৈ ল'ম পুৰা উশাহ নিশাহৰ লগত আমি সূৰ্য নমস্কাৰ কৰিব লাগে এইটোৰ বেনিফিটটো মই কৈয়ে দিওঁ আমাৰ একাগ্ৰতা বৃদ্ধি কৰে ওজন হ্ৰাস কৰিব আমাৰ হাত ভৰিৰ মাসল ষ্ট্ৰং কৰে মেইনলি আমাৰ আয়ু বৃদ্ধি হয় যিহেতু আমাৰ হোল বডি টোন আপ হয় বা ব্লাড সাৰ্কুলেশ্যন ভাল হয় আৰু এতিয়া এই পেণ্ডেমিক চিটুৱেশ্যনটোত আমাৰ যিটো আমাৰ ইমিউন চিষ্টেমটো বঢ়াবলৈ আমাক খুবেই দৰকাৰী অৰ্থাৎ আমি এইটো সদায় কৰিব লাগে মিনিমাম 10 টাইম কৰক লাহে লাহে বঢ়াই 20-30 টাইম কৰি যাব অ'কে মই কৰি দেখাইছোঁ চিধা হৈ লৈছোঁ প্ৰথমতে আমি নমস্তে মুদ্ৰা ল'ম উশাহ লৈ উশাহটো এৰি দিম উশাহ লৈ হাতখন মই খুলি দিছোঁ বেক বেণ্ডিং কৰিম উশাহ এৰি পিনে পদাহস্ত্ৰাসন কৰিছোঁ সন্মুখলৈ
সন্মুখলৈ আহিছোঁ হাত দুখন সাইডত ৰাখিছোঁ হেডটো নীট লগাইছোঁ নাম্বাৰ 3 ইনহেল Aswasansalam right legs to move back ole goise etia exhale kori both legs back ole jabo dandasana plank pose etia inhale kori knee to floor ot lagam exhale kori agole ahi chin aru chest to floor ot lagaisu mon kori yate to hips to up thakibo yak kai ashtanga pranayam etia moi inhale kori bhujangasana kori exhale kori parvatasana rolling back মই যিমান পাৰো হিল টু ফ্লোৰত লগাইছো আৰু হেড টু ফ্লোৰত লগাব ট্ৰাই কৰিছো হিল এণ্ড হেড টাচ যিখন আমাৰ পৰ্বতৰ দৰে দেখা হয় কাৰণে পৰ্বতাসন মোৰ যিখন ভৰি পিছলৈ গৈছিলে ৰাইট লেগছ আকৌ ৰাইট লেগছখন ইনহেল কৰি সন্মুখলৈ আহিছো মন কৰিম যাতে মোৰ পিছৰ ভৰিখন পুৰা সিধা হৈ থাকে দৃষ্টি সন্মুখলৈ দুইখন ভৰি এক্সেল সন্মুখলৈ আনিম এগেইন আমি হেড টু নীট লগাম আকৌ ইনহেল কৰি বেক বেন্ডিং কৰি নমস্তে কৰি ৰিলেক্স কৰি 12টা স্টেপ থাকে আপুনি বেলেগ নালাগে এটা কথা মনত ৰাখিব এই যে 12টা স্টেপ থাকে 12টা বেমাৰ ডিউজ হয় বুলি আপুনি ধৰি লওক মই গোটেইখিনি কৈ দিছো আমাৰ মেইনলি আয়ু বৃদ্ধি কৰিব কাৰণ কিয় আমাৰ ইয়াতে কোনো ধৰণৰ শৰীৰৰ বেমাৰ আজাৰ থাকিব নিদিব ইমানে আমাৰ সূৰ্য নমস্কাৰটো ইমানে আমাৰ ষ্ট্ৰং আমাৰ হোল বডি মাসল হোল প্যাকেজ মানে আমাৰ বডিটো গোটেইখিনি আমাৰ এক্সাৰসাইজ হৈ যায় আৰু এবাৰ দেখাই দিছো উখালৈ হাতখন যিমান পাৰো আমি বহুতে নমস্কাৰ কৰি যাব পাৰে কিন্তু মই হাতখন খুলি দিছো হাতখন খোলা ললে আমাৰ হাৰ্টটো কিমান ধুনীয়াকে এক্সপান্ড হয় বেক বেন্ডিং লগে লগে ফ্ৰন্ট বেন্ডিং এক্সেল কৰিম প্ৰথমতে মই ৰাইট লেগ বেকলৈ গৈছিলে এবাৰ লেফট লেগ ইনহেল দুটা ভৰি বেকলৈ এক্সেল ইনহেল নি টাচ কৰিম এক্সেল চিন আৰু চেষ্ট টু ফ্লোৰত লগাম ফিট টু ফ্লেট কৰিম ইনহেল কৰি ওপৰলৈ যাম এক্সেল কৰি ৰোলিং বেক মোৰ বেকত লেফটটো গৈছিলে সো লেফটটো আহিব ইনহেল দুইখন হাতৰ মাজত ভৰিটো আহিব লাগিব পিছৰ ভৰিখন যিমান পাৰো নি ষ্ট্ৰেট কৰিম দৃষ্টি সন্মুখলৈ দুইখন ভৰি সন্মুখলৈ আনিম নি সিধা থাকিব আৰু হেডটো নীট লগাম ইনহেল স্পাইনটো পুৰা টানি টানি ওপৰলৈ হাত দুখন বেক বেন্ডিং নমস্তে জয় সকলোৱে কৰক লাহে লাহে কৰক আৰু যদি আপোনাৰ খুব বেছি বেক পেইন হৈ আছে তেতিয়াহ'লে আপুনি কিছুমান ৰেষ্ট্ৰিকশ্যন আছে স্লিপ ডিছ হ'লে বা আপোনাৰ খুব বেছি হাই ব্লাড প্ৰেছাৰ হৈ আছে তেনেকুৱা লোকৰ ক্ষেত্ৰত এইটো অকণমান মানে ইমান মানে আমি যেতিয়া সন্মুখত থাকে কৈ দিওঁ 12টা ষ্টেপত আপুনি এইকেইটা ষ্টেপ ল'ব পাৰিব বা এইকেইটা নল'ব সেইবোৰ মই পিছত কৈ দিম এতিয়া যিহেতু আমি কম সময়ত বেছিখিনি দেখা পাৰোঁ গতিকে মই মেইনলি কৈছোঁ আপোনালোকে যদি হাই প্ৰেছাৰ ভুগি আছে বা এনি অস্ত্ৰোপচাৰ যদি হৈছে বা আপোনাৰ যদি বেক পেইন হৈ আছে নি পেইন হৈ আছে তেনেহ'লে নকৰিব বাকী আপোনালোকে 3-4 বছৰৰ পৰাই এইটো এখন ধুনীয়াকৈ কৰি যাব পাৰে অ'কে নেক্সট মই দুটা বহি পেলাই দেখাম যেহেতু মই আগতেই কৈছোঁ যে আমাৰ পেট ভালে থাকিলেহে আমাৰ শৰীৰ সুস্থ থাকিব পেট ভালে ৰখাৰ কাৰণে মই এটা আসন কৰি দেখাম যাক মই অৰ্ধ মৎস্যন্দ্ৰাসন বুলি আমি কওঁ তাৰ কাৰণে মই প্ৰথমতে ভৰিখন সিধা কৰি বহিম লেফট লেগ টু ৰাইট লেগছৰ এনেকৈ ভিতৰ চাইডৰ পৰা আনিছোঁ এইটো ভৰি মই নিটোৰ সমানত লেভেললৈকে এনেকৈ ৰাখিছোঁ স্পাইনটো যিমান পাৰোঁ সিধা কৰিম ৰাইট ভৰিখন মোৰ ওপৰত আছে ৰাইট হেণ্ডখন মই পিছফালে থ'ম এতিয়া মই যিমান পাৰোঁ টুইষ্ট কৰিম ভৰিখন এফালে ঠেলি দিম আৰু মই বিগ ট'টো এনেকৈ ধৰি ল'ম লৈ পিছলৈ এক্সেল কৰি যিমান পাৰোঁ ইমানখিনিলৈকে মোৰ শোল্ডাৰটো নিব লাগিব যাতে মোৰ বেক বেন্ডটোৰ মিডললৈকে আহে আৰু মোৰ চিনটো যাতে শোল্ডাৰ লেভেলত আহে ইয়াতে আমি উশাহ যিবিলাকৰ অকণমান প্ৰব্লেম হয় হোল্ড কৰি থ'ব তেওঁলোকে এক্সেল কৰি ব্ৰিথিং নৰ্মেল ৰাখিব আৰু যোনে হোল্ড কৰিব পৰা কেপাচিটি আছে ব্ৰিথিং হোল্ড কৰিব 10 পৰা 20 ছেকেণ্ড লাহে লাহে আকৌ ইনহেল কৰি সন্মুখলৈ আহিম আকৌ আৰু এটা দেখাইছোঁ উষ্ট্ৰাসনটো কৰাৰ লগে লগে আমাৰ কি হয় স্মৃতি শক্তি বৃদ্ধি হ'ব উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুবেই প্ৰয়োজন প্লাছ আমাৰ হাৰ্ট আৰু লাংৰ কেপাচিটি বাঢ়ে তাৰ কাৰণে মই চবকে কৰিব পৰাকৈ দেখাইছোঁ ভৰি দুখনৰ মাজত 1.5 ফিট গেপ ৰাখিম নিটো যিমান আমাৰ ফিটটো সিমানত ৰাখিম হিলটো সিমানত ৰাখিম দুইখন হাত আগলৈ দিম
ইনহেল কৰি ৰাইট হেণ্ডখন ৰাইট হিলটোত এনেকৈ ফিটটোত ৰাখিছোঁ আকৌ লেফ্টখনেৰে এইটো হাত ইয়াতে ৰাখিছোঁ এতিয়া মই যিমান পাৰোঁ পেটটো আগলৈ এনেকৈ ঠেলি দিম আৰু হাতটো ডাউন কৰি দিম এইটো পজিশ্যনত কিছু সময় ৰাখিম যিমান পাৰোঁ আমাৰ চেষ্টটো চাওক কিমান এক্সপ্যান্ড হৈছে যিবিলাকৰ ব্ৰিথিং প্ৰব্লেম থাকে তেওঁলোকে এইটো আসন কৰিলে খুব ভাল যিবিলাকৰ হাৰ্টৰ ব্লকেজ সৰু সুৰাকৈ আৰম্ভ হৈছে অলপ উশাহ নিশাহৰ প্ৰব্লেম হৈছে তেওঁলোকে ৰেগুলাৰ কৰক নিশ্চয় সুফল পাব লাহে লাহে আগলৈ আহিম আৰু আমি এনেকৈ বহি দিম মই প্ৰথমতে কৈছোঁ যিহেতু আমি কিছুমান আসনৰ জানা কিছুমান নিয়ম আমি জনাটো খুবেই প্ৰয়োজন আপুনি যদি যিকোনো আসনৰ বেক বেণ্ডিং কৰে ফ্ৰণ্ট বেণ্ডিং যদি আপুনি কৰি নিদিয়ে তেতিয়াহ'লে আপোনাৰ নিশ্চয় প্ৰব্লেম হ'ব গতিকে বেক বেণ্ডিং কৰিলে আপুনি লগে লগে ফ্ৰণ্ট বেণ্ডিং এটা কৰিবই লাগিব বহুতে কিছুমান কথা নাজানে কাৰণে বেক পেইন হৈ যায় নাৰ্ভৰ প্ৰব্লেম হয় গতিকে মই আপোনাক এইটো কথাও কৈ দিলোঁ যে আসনত বেক বেণ্ডিং কৰিলে লগে লগে আপোনালোকে ফ্ৰণ্ট বেণ্ডিং কৰিব একদম ইজি প্ৰচেছত কৰিম দুইখন হাত ইনহেল কৰি আপ কৰিছোঁ এক্সেল কৰি হাতখন ফ্ল'ৰত ইমানখিনিলৈ টানি লৈ যাম যাতে আমাৰ হিপছটো ফ্ল'ৰৰ পৰা মোৰ ভৰিটোৰ পৰা আপ নহয় হিপছটো ডাউন থাকিব ইয়াতে মই হেডটো ফৰহেডটো ফ্ল'ৰত টাচ কৰিম হাতখন যিমান পাৰোঁ টানিম এইটো পজিশ্যনত কিছু সময় ৰখিম উশাহ নিশাহ নৰ্মেল থাকিব ইয়াতে একচুৱেলি আমি 30 পৰা 1 মিনিট 30 ছেকেণ্ডৰ পৰা 1 মিনিট সময় থাকিব পাৰিলে ভাল লাহে লাহে উশাহ লৈ লৈ আগলৈ আহিম আৰু ৰিলেক্স কৰি দিম মই বেছি আৰু কৰি সময়ৰো কথা আছে গতিকে মই আপোনালোকক প্ৰাণায়ামখিনি কৰি দেখাওঁ এইখিনি আপোনালোকৰ যথেষ্ট মেইনলি সূৰ্য নমস্কাৰটো আপোনালোকে ডেইলি কৰক আৰু এতিয়া মই যিকেইটা প্ৰাণায়াম দেখাওঁ 5টা প্ৰাণায়াম মাত্ৰ এই 5টা প্ৰাণায়াম ডেইলি অভ্যাস কৰক কৰোনাৰ এগেইনষ্টত আমি এই কোভিড কালত যিখিনি আমি টেনশ্যন লৈ আছোঁ ব্ৰিথিং এক্সাৰচাইজ ডেইলি কৰক আপোনাৰ ইমানখিনি হাৰ্ম হ'ব নালাগে যিটো মই কি ক'ম মই নিজেই কৰি আছোঁ বা আনকো কৰাই আছোঁ গতিকে মোৰ সেইটো এটা মানুহ বিশ্বাসৰ লগত বহুত কথা থাকে গতিকে আপুনি বিশ্বাসটো মনত বহাই লওক সদায় কৰি থাকক নিশ্চয় আপুনি সুফল পাব আহকচোন তাৰ কাৰণে আমি যিকোনো ধ্যান আসনত বহি ল'ম পদ্মাসনত সকলোৱে বহিব নোৱাৰে পদ্মাসন হৈছে এখন ভৰি উঠালোঁ এখন ভৰি উঠালোঁ এতিয়া এইটো সকলোৰে কাৰণে পচিবল নহয় অকণমান টাফ আছে সকলোৱেতো বহিব লাগিব গতিকে যিকোনো ধ্যান আসনত বহি পৰা সকলোৱে বহি পৰা আসন এটা মই অতি সহজে দেখাই দিছোঁ আপুনি লেফ্ট বা ৰাইট হিলটো যিমান পাৰোঁ ভিতৰৰ ফালে এনেকৈ পুছ কৰি লওক এই হিলটোৰ ওপৰত এই ভৰিখনৰ হিলটো আনক সিদ্ধাসন এইটো কৰিলে আপোনাৰ কি হয় ছুগাৰ যদি থাকে আপোনাৰ ছুগাৰ মানে আপোনাৰ ছুগাৰ পেচেণ্টৰ কাৰণে এই আসনটো ভাল আমাৰ ছুগাৰটো বাঢ়িবলৈ নিদিয়ে ছুগাৰ কণ্ট্ৰলত থাকে আৰু যাৰ নাই হোৱা সদায় যদি এই আসনটোত বহাৰ অভ্যাস কৰে তেতিয়াহ'লে ছুগাৰ তেওঁৰ শৰীৰত কেতিয়াও আহিব নোৱাৰে অ'কে এতিয়া মই প্ৰাণায়ামলৈ গৈছোঁ যিহেতু মই প্ৰাণায়াম 5টা বুলি কৈ দিলোঁ সেই 5টা প্ৰাণায়ামৰ নামটো মই কৈ দিছোঁ প্ৰথমটো হৈছে কপালভাতি অনুলম বিলম ভ্ৰষ্টিকা ভ্ৰময়ী আৰু ওমকাৰ এই 5টাই আপোনালোকৰ এইখিনি সময়ত যথেষ্ট আপুনি নিজৰ কাৰণে 10-15 পৰা 20 মিনিট আধা ঘণ্টা সময় যদি লৈ পেলাই এইখিনি কৰে মই আপোনাক কি ক'ম আৰু সদায় সুস্থ থাকিব পাৰিব অন্তত এই কোভিড কালত আপোনাক কোভিডে এটেক কৰিব যদিও কৰে ইমানখিনি আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে অ'কে আহকচোন পলম নকৰি মই প্ৰথমতে কপালভাতিৰ পৰা ষ্টাৰ্ট কৰোঁ কপালভাতি একচুৱেলি এটা প্ৰাণায়াম নহয় ইয়াক প্ৰাণায়াম কৰাৰ আগতে কৰা যায় যাক আমি ক্ৰিয়া বুলি কওঁ এই ক্ৰিয়াটো কৰি আমি যাক আমি ইণ্টাৰনেল ৱাছ বুলি কওঁ আমাৰ ইণ্টাৰনেল ৱাছ মানে আমি ভিতৰখন আগতে ক্লিন কৰিব লাগিব যিহেতু আমাৰ প্ৰাণায়ামটো ব্ৰিথিং এক্সাৰচাইজ সেই ব্ৰিথিংটো আমি কেনেকৈ পিউৰিফাই কৰিব তাৰ ফাৰ্ষ্ট প্ৰচেছটো হৈছে কপালভাতি গতিকে মই স্পাইনটো যিমান পাৰোঁ চিধা ৰাখিছোঁ শোল্ডাৰ যিমান পাৰোঁ বেকত লৈছোঁ চেষ্ট পূৰা অপেন ৰাখিছোঁ পূৰা ধ্যান আসনত বহিছোঁ চকু বন্ধ আকৌ মই মনলৈ বেলেগ কথা আহিব নিদিম মন আৰু শৰীৰ পূৰা এক কৰি দিম পূৰা মুখত শান্ত ভাৱ এটা থাকিব লাগিব কোনো ষ্ট্ৰেছ মুখত দেখিব নালাগিব একদম মনটো শান্ত কৰি ৰিলেক্স কৰি থাকিম এতিয়া মই উশাহটো এৰিম আৰু পেটটো ভিতৰলৈ ল'ম এবাৰ প্ৰচেছটো চাই ল'ব প্ৰথমতে মই লাহে লাহে দেখাই দিম উশাহ এৰিছোঁ পেট ভিতৰলৈ নাকেৰে উশাহ এৰিম জোৰকৈ পেটটো ভিতৰলৈ সোমাই দিম প্ৰথমতে আমি লাহে লাহে কৰিম যাৰ বেছি অভ্যাস হৈ গৈছে তেওঁ যিবিলাকে ৰেগুলাৰ কৰে তেওঁলোকে ফাৰ্ষ্ট কৰিব পাৰে কিন্তু লাহে লাহে কৰিলে আমাৰ বেনিফিটটো বেছি হয় ভাল হয় আৰু মই এইখিনিতে এটা কথা কওঁ যাৰ বেছি হাই প্ৰেছাৰ হৈ আছে
তেওঁলোকে কপালভাতিটো 3 সেকেন্ডত এটা বিট কৰিব লাগিব অৰ্থাৎ একদম লাহে লাহে এটু কৰিলে আমাৰ পাকস্থলী হজম শক্তিটো খুব ভাল হয় পেটত গেছ নাথাকে সবচে ডাঙৰ কথা আমাৰ ফেটছ পেটত ফেটছ জমা হ'ব নিদিয়ে ডেইলি আপুনি 200 টাইম মিনিমাম আৰু যদি ম্যাক্সিমাম ডেইলি যদি আপুনি 500 টাইম কৰিব পাৰে আপোনাৰ কোনো প্ৰবলেমে নাথাকিব বিশেষকৈ বেলি ফেট আমাৰ এতিয়া বৰ্তমান ঘৰতে বহি যিহেতু আছো আমি খাইছো শুইছো গতিকে আমাৰ ফেটছ ডেফিনেটলি আহাটো স্বাভাৱিক গতিকে একদম সহজ প্ৰসেস কপালভাতি ডেইলি ষ্টাৰ্ট কৰক খালি বেক পেইন যদি বেছিকৈ থাকে বহুত সময় আপুনি নকৰিব লাহে লাহে বঢ়াই যাব এনেকুৱা নহয় যে আমি কৰিব নোৱাৰিম প্ৰবলেম থাকিলেও কৰিব পাৰিম কিন্তু লাহে লাহে আমি বুজি বুজি নিজকে কেনেকৈ আগবঢ়াই লৈ যাব যে মই আজি 10 বাৰ কৰিছো মোৰ একো প্ৰবলেম হোৱা নাই অহাকালি মই আৰু 10 বাৰ কৰিছম যদি প্ৰবলেম আছে আকৌ 10 বাৰ কেইদিনমান কন্টিনিউ কৰোঁ তেনেকৈ বঢ়াই যাম নেক্সটটো আমি কৰিম এতিয়া অনুলম বিলম প্ৰণায়াম তাৰ কাৰণে আমি দুটা প্ৰসেছত ল'ব পাৰো যদি মই ইনডেক্স ফিংগাৰ আৰু মিডল ফিংগাৰ এটো পজিশনত লৈ আজ্ঞা চক্ৰ যেটো আমাৰ আইব্ৰোজটোৰ মাজতে এই জায়গাকনত লওঁ তেতিয়া আমাৰ কি হয় আমাৰ ধ্যান আমাৰ একাগ্ৰতা আমাৰ কনসেন্ট্ৰেট আমাৰ ডেভেলপ হয় সো মই ইনডেক্স ফিংগাৰ আৰু মিডল ফিংগাৰ দুই আইব্ৰোজৰ মাজত ৰাখিছো আৰু থাম্বছটোৰে ৰাইট নষ্ট্ৰিলটো আমি ক্লোজ কৰিছো একদম লাহেকে আৰু দীঘলীয়াকে লেফটৰ পৰা উশাহ লওঁ এতিয়া মই ৰিং ফিংগাৰটোৰে লেফটটো বন্ধ কৰি দিম আৰু ৰাইটটোৰে উশাহটো এৰি দিম পুনৰ আমি ৰাইটটোৰে এৰিছো যিটো নাকেৰে আমি উশাহ এৰো পুনৰ সেই নাকেৰে উশাহ ল'ব লাগে আকৌ ৰাইটটোৰে লম ৰাইটটো বন্ধ কৰিম লেফটটোৰে এৰি দিম অনুলম বিলম প্ৰণায়াম কৰিলে এটা কথা সদায় মনত ৰাখিব ওচৰত থকা মানুহটোই যাতে আপোনাৰ উশাহৰ শব্দ নাপায় ইমানে বেছি লাহে হ'ব লাগিব যাতে শৰীৰত কোনো কষ্ট নাপায় খুব দীঘলীয়াকে আৰু লাহে লাহে উশাহটো যিমান পাৰো দীঘলকে লম আৰু যেতিয়া এৰিম যিমানখিনি আমি উশাহ লৈছিলো তাতকৈ আমি ডাবল উশাহ এৰিব লাগে এই কথাটো মনত ৰাখি আমি অনুলম বিলম প্ৰণায়াম কৰিব লাগে অনুলম বিলম কৰিলে আমাৰ কি হয় আমাৰ একাগ্ৰতা কৈছোই মই আমাৰ স্মৃতি শক্তি বৃদ্ধি হোৱাৰ লগতে চকুৰ প্ৰবলেম থাকিলে আমাৰ হাই ব্লাড প্ৰেছাৰ যদি আছে হেবোৰ কিয়ৰ হয় গতিকে অনুলম বিলমৰ প্ৰণায়াম নেক্সট দুটা মই কৈ দিলো এটুত কোনো ৰেষ্ট্ৰিকশন নাই সকলোৱে কৰিব পাৰে বিশেষকৈ হাই ব্লাড প্ৰেছাৰ থকা মানুহে এটু খুব লাহে লাহে আৰু আৰামত কৰক নিশ্চয় সুফল পাব নেক্সট আমি কৰিম এটু মই কনসেন্ট্ৰেট ডেভেলপ হ'বলৈ মই এটু দেখালো কিন্তু সাধাৰণতে আমি দেখা পাওঁ নাসিকা মুদ্ৰা লওঁ এই দুটা ফিংগাৰ ইনডেক্স ফিংগাৰ মিডল ফিংগাৰ বন্ধ কৰিম ৰিং ফিংগাৰ লিটল ফিংগাৰ থাম্বছটো আপ হৈ থাকে থাম্বছটো এনেকৈ বন্ধ কৰে আকৌ ৰিং ফিংগাৰটোৰে এটু মানে এটা যদি থাম্বছটোৰে বন্ধ কৰিছো আকৌ এটু নাক আমি ৰিং ফিংগাৰটোৰে বন্ধ কৰিম ইজি হয় না এটু ইজি হয় আৰু কেতিয়াও মন কৰিব নালাগে যাতে আমাৰ হাতখন এনেকৈ থাকে হাত সদায় আমাৰ এটুত থাকিব লাগিব যাতে আমাৰ বেয়া দূষিত বায়ুটো যাতে ওলাই যোৱাত আমাৰ কোনো বাধা নহয় এনেকৈ থাকা ললে আলটিমেটলি আমাৰ হাতখনত ধাক্কা খাব আকৌ আমি দূষিত বায়ুটোৱে সেৱন কৰোঁ সো আমাৰ হাতৰ পজিশন সদায় এটুত থাকিব লাগে যাতে আমি ফ্ৰেছ এয়াৰ ল'ব পাৰোঁ দূষিত এয়াৰটো আৰামত বাহিৰ কৰি দিব পাৰোঁ নম্বৰ 3 নম্বৰটো হৈছে আমি ভ্ৰষ্টিকা প্ৰণায়াম ভ্ৰষ্টিকা প্ৰণায়ামটো হৈছে আমি উশাহটো যিমান পাৰোঁ দীঘলকৈ লৈ জোৰকৈ এৰি দিব লাগে এবাৰ চাব বহুতে এটু বুজি নাপাব পাৰে কেনেকৈ কৰিছো একদম সহজতে বুজিব পৰা উপায় এটা দিছো হাতখনৰ এনেকৈ মুঠিটো ঢিলাকে দুই কাণখনৰ ওচৰত ল'ব হাতখন ঢিলা কাণখন ঢিলা নেকটো ঢিলা ইনহেল কৰি ওপৰলৈ হাতখন উঠাব লাগে আৰু এক্সেল কৰি ডাউন কৰিব লাগে আপুনি নিজেই গম পাব মই এনেকৈ কৰা ললে কি হৈছে মোৰ হাৰ্টটোত কিমান অক্সিজেন ক্ৰিয়েট কৰিব পাৰিছো কিমানখিনি আমি হাৰ্ট লাংকৰ কেপাচিটি বিশেষকৈ এইখিনি সময়ত চাওক মই এতিয়া যিখিনি প্ৰাণায়াম কৰি গৈছো আপুনি কৰি থাকিলে নিজে বুজি পাব এতিয়া মই এটু কৰাৰ লগে লগে চাওক অটোমেটিক্যালি আমাৰ হাৰ্টটো ষ্ট্ৰং হৈ আহিব গতিকে তিনটা হৈ গ'ল আৰু এবাৰ কৰি দেখাছো বাৰু আৰু এবাৰ কৰি দিছো হাতখন ওপৰ কৰাটো কৰিলো উশাহটো জোৰকৈ ল'ব
কৰি যাওক লাহে লাহে আপোনাৰ কেপাচিটি বাঢ়ি গৈ থাকিব আপুনি 1 মিনিটৰ পৰা লাহে লাহে বঢ়াই গৈ 3 মিনিট পৰ্যন্ত কৰিব নেক্সট 4 নম্বৰটো হৈছে আমি ভ্ৰময়ী ভ্ৰময়ীটো হৈছে আমাৰ ENT প্ৰব্লেম যিবিলাকৰ থাকে তেওঁলোকৰ ENT প্ৰব্লেমটো ভাল কৰিব প্লাছ আমাৰ স্মৃতি শক্তি বৃদ্ধি হয় এনেকুৱা নহয় যে উঠি অহা ল'ৰা ছোৱালীৰে স্মৃতি শক্তি বৃদ্ধি হ'ব লাগে আমাৰ এটা বয়সত কি হয় বয়স হোৱাৰ লগে লগে আমাৰ পাহৰা শক্তিবিলাক অটোমেটিক্যালি বয়সৰ লগত আহি যায় গতিকে সেই পাহৰা শক্তিটো আমি ৰখাই দিব পাৰোঁ এই প্ৰাণায়ামটো কৰি যাক আমি ভ্ৰময়ী কওঁ কিন্তু এইটো এটা স্মৃতিবৰ্ধক প্ৰাণায়াম বুলিও কোৱা হয় আহকচোন মই প্ৰচেছটো দেখাওঁ প্ৰথমতে আমি থম্বছটো আমাৰ দুই কাণখন এনেকৈ পূৰা বন্ধ কৰি দিব লাগিব এনেকৈ বন্ধ হ'ব লাগিব যাতে আমি বাহিৰৰ কোনো শব্দ যাতে আমি শুনা নাপাওঁ তাৰপিছত আমি ৰিং ফিংগাৰ আৰু মিডল ফিংগাৰটো দুই চকুৰ ওপৰত এনেকৈ ল'ম বেছি প্ৰেছ নকৰোঁ জাষ্ট বন্ধ চকুৰ ওপৰত আমি এনেকৈ থৈ দিম এতিয়া আমি ইণ্ডেক্স ফিংগাৰটো এনেকৈ আইব্ৰজৰ ওপৰত ল'ম আৰু লিটিল ফিংগাৰটো নাকৰ ওচৰত গালতে এনেকৈ থৈ দিম কাণখনটো পূৰা টাইটলি বন্ধ থাকিব এতিয়া আমি আৰামত দীঘলীয়াকৈ উশাহ ল'ম আৰু উশাহটো এৰোঁতে বিৰ চাউণ্ড কৰি যাম ভুমুৰাৰ দৰে চাউণ্ড কৰি যাম উশাহটো যিমান পাৰোঁ দীঘলীয়াকৈ যেতিয়া আমি ল'ব পাৰিম উশাহটো এৰোঁতেও আমি সিমানখিনি তাতকৈও দীঘলকৈ উশাহটো এৰি দিব লাগে যিহেতু আমাৰ ব্ৰিথিং এক্সাৰচাইজ উশাহ নিশাহৰ ওপৰত প্ৰণালী নকৰিব উশাহ যিমান পাৰোঁ দীঘলকৈ ল'ম আৰু উশাহটো এৰোঁতে একদম কৃপণালী কৰি কৰি অৰ্থাৎ লাহে লাহে উশাহ এৰিম ৰিলেক্স এতিয়া লাষ্ট প্ৰাণায়ামটো মই কৰি দেখাম ওমকাৰ ওমকাৰৰ ইমানেই পাৱাৰফুল যে এতিয়া বাহিৰৰ মানুহবিলাকেও ধৰ্ম জাতিলৈ কোনো কথা নাই ওমটো এতিয়া সকলোৱে ক'ব ধৰিছে এইটো এটা কোনো ধৰ্মৰ লগত কথা আহিয়ে নপৰে এইটো এটা ইউনিভাৰ্চেল চাউণ্ড হয় যিটো কৰিলে আমাক কোৱা হয় যে আমাৰ ব্ৰেইনত ইমান চেল থাকে ইমান সৰু সৰু চেল থাকে তাক জইন কৰিলে বোলে আমাৰ আকাশ পাব গতিকে সেই চেল প্ৰত্যেকটো চেলেই আমাৰ এক্টিভ নাথাকে কিন্তু ওমটো এনেকুৱা এটা চাউণ্ড এনেকুৱা এটা আমাৰ প্ৰাণায়াম যিটো কৰিলে আমাৰ মেক্সিমাম চেল এক্টিভ হৈ যায় যাৰ ফলত আমাৰ মেমৰি ষ্ট্ৰং হোৱাৰ লগে লগে আমাৰ মানে কি হয় চিন্তা কৰিব পৰা শক্তিটো বাঢ়ি যায় মানুহে কয় ন আবেগত কাম কৰিছে সেই বস্তুটো নহয় তেতিয়া আমাৰ ব্ৰেইনেৰে কাম কৰিব পৰা হয় মাথা সদায় ঠাণ্ডা থাকে আৰু আমাৰ চিন্তা শক্তি ডিচিশ্যনবোৰ আমি ভালকৈ ল'ব পাৰোঁ গতিকে ওমটো সকলোৱে কৰিব আহকচোন কেনেকৈ কৰে মই দেখাই দিছোঁ হাতযোৰ কৰি ল'ম হাতখন আমি বুকুৰ মাজতে পূৰা স্থাপন কৰিম লগাই ৰাখিম এতিয়া দীঘলকৈ উশাহ ল'ম উশাহ এৰোঁতে আকৌ এবাৰ কৰিম দীঘলকৈ উশাহ ল'ম এনেকৈ উশাহ ল'ম একদম ডিঙিলৈকে একদম হেঁপাহ পলাই উশাহ ল'ম দীঘলীয়াকৈ উশাহ ল'ম আৰু যেতিয়া উশাহ এৰিম একদম কৃপণালী কৰি লাহে লাহে উশাহ এৰিম যাতে আমাৰ ওমটো ব্ৰিথিং কেপাচিটি যিটো আমাৰ আৰু দীঘলীয়া হৈ যায় আকৌ এবাৰ কৰি দেখুৱাইছোঁ উশাহ ল'ম দীঘলীয়াকৈ তিনিটা শব্দ আছে প্ৰথমতে যেতিয়া আমি কৰি গৈছোঁ তেতিয়া আমি আমাৰ মাইণ্ডটো ক'ত থাকিব লাগে আমাৰ নাভিৰ পৰা বুকুত ফৰহেড তাৰপিছত যেতিয়া উশাহটো এৰি দিম ৰিলেক্স এইটো হৈছে আমাৰ ওম কৰাৰ প্ৰচেছ মই যিমানখিনি মোৰ ফালৰ পৰা মই কৰিব পাৰোঁ আপোনালোকক মোৰ লগতে সকলো মানুহকে আহ্বান কৰাইছোঁ কৰক মই আজি যিখিনি দেখালোঁ সেইখিনিয়ে কৰক সকলো সুস্থ সবল হৈ থাকক ভয় খাব নালাগে ভাল ভাল খাদ্য খাওক পানী যথেষ্ট পৰিমাণে খাওক ঠাণ্ডা পানী একদম এভইড কৰক গৰম পানী খাওক
চাহত কাঢ়া বনাই খাওক, ঘৰতে বনোৱা খাদ্য খাওক, সকলোৰে লগত মিলি জুলি থাকক। ভালেহে যেতিয়া আমি এতিয়া ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব ভগৱানে চাগে আমাক দিছে, গতিকে এইটোৱে সেইটোক বুজক, মৰম চেনেহ সকলোৰে বৰ্তি থাকক। পুনৰ আমি মুকলি আকাশৰ তলত লগ হ'ম, সকলোৱে যাতে আকৌ আগৰ দৰে কাম কাজে লাগিব পাৰোঁ, তাকেই আমি আশা ৰাখিছোঁ, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ।